পরমাত্মা। আর কি খুঁজিব লগা আছে? আর কি খুঁজিব লগা আছে? গুরু খুঁজিব নাই। ওম পূর্ণ পরব্রহ্ম জ্যোতিস্বরূপ, যিনি মাতা পিতা, তিনি গুরু, তিনি আত্মা, তিনি পরমাত্মা। একজন আছে না হাজারজন আছে ইয়াত? কি পড়িছে কি বুঝিছে মানুষ? খালি মুখেরে একজন পরব্রহ্ম, একজন ঈশ্বর করলে হব নাকি? কর্মত নাই, জ্ঞানত নাই, বিচারত নাই, বিচারহীনভাবে ভগবান পূজা করেছে মানুষ। তাহলে ভগবান দুর্গা হয় না কালী হয় না রাম হয় না কৃষ্ণ হয় না সাই বাবা হয় না অনুকূল ঠাকুর হয় না রামকৃষ্ণ হয় না পরমহংস হয়? বেশি শাস্ত্র পড়িলে সারটো এরি অসার হয়ে যায়। আত্মা পূজাই সার পূজা। তাহলে আত্মা একটা না বহুটা? তাহলে কোটেকে আত্মাও তো বহু আত্মা আছে, বহু আত্মা আছে। মানু আত্মা, হাতী আত্মা, সাপ আত্মা, ঘোড়া আত্মা, ভালুক আত্মা, সিংহ পুরুষের আত্মা, সব মেলা আত্মা। এই অংশ তো বুজাজনহে বুজিছে, কিমানজনে বুজিব অংশ? কেনেকৈ অংশ হয়, কেনেকৈ অংশ হৈ গ'ল? গীতাত কৰিলে হ'ব নেকি? নিজৰ অন্তৰতহে ক'ব পাৰিব লাগিব। ৰামায়ণত থাকিলে হ'ব নেকি? নিজেই ৰামায়ণ হ'ব লাগিব। মহাভাৰত কৰিলে হ'ব নেকি? মহাভাৰত নিজৰ অন্তৰতে থাকিব লাগিব, তেতিয়াহে বুজিব। পাগল, দুনিয়া পাগল। 33 কোটি দেৱ দেৱী আছে, 33 কোটি দেৱ দেৱী কেনেকুৱা খুজি আছে, বিচাৰি আছে, ক'ত পাব? যিটো নাই সেইটোকে আছে বুলি ক'লে ক'ত পাব? যিটো নাই নাই পৃথিৱীতে নাই। এতিয়া যিটো আছে এই পৃথিৱীতে আছে, আৰু ক'তো নাই। যিবিলাকে এনেকুৱা স্থিৰ সিদ্ধান্ত ল'ব পাৰিছে, স্থিৰ সিদ্ধান্ত কৰি ভগৱানক বাছি লৈছে, তেওঁহে বুজিব, অন্য কোনেই নুবুজে। হাজাৰ দলে নকৰে, গানে বাজনাই যিমানেই কীৰ্তন নকৰক, বুজিব নোৱাৰিব। না কি কয়? ওইটা কথাতে আছে, এতিয়া বুজিব লাগিব নে? এই একজনটো ক'ত থাকে, কেনেকৈ থাকে? গছৰ ওপৰত থাকে না মাটিৰ খৰমত থাকে না বোলে পাহাৰত থাকে না সমতলত থাকে
না বলে সমুদ্র থাকে, না বলে নদীত থাকে। কৈছে মানে নিজেহে বুজিব লাগিব, নিজেই বুজিব লাগিব। কৈছে বুলি ক'লে নহ'ব, সন্দেহ থাকি যায় না। পৰমহংসই কৈছে মানে সন্দেহ নহ'বও পাৰে। এই সন্দেহৰ দ্বাৰা ভগৱানক নিৰ্ণয় কৰা অসম্ভৱ, জীৱন গ'লেও নোৱাৰিব। নিজৰ সন্দেহটো দূৰ কৰি স্থিৰতা কৰি কোনটো হয় এইটো খাটাং চিনিব লাগিব, তেতিয়াহে সন্দেহটো দূৰ হ'ব। নহ'লে অমুকে কৈছে, পলে কৈছে, অমুকত আছে, তমুকত আছে, কলনাত আছে, জিকাৰ আছে, এনেকৈ সন্দেহ বহু থাকি যায়। এই সন্দেহৰ দ্বাৰা পূজা কৰাৰ কাৰণে ইমান মানুহ এই পৃথিৱীৰ ভিতৰত চিন্তা কৰিলে দেখা যায়। ময়ো ঈশ্বৰ পূজা কৰি কৰি মৃত্যু হ'ল, ৰমেশক পূজা কৰি কৰি মৃত্যু হ'ল। কোনোবাই যিমান মানুহ আছে চবে একটা না একটা ভগৱানৰ নাম লৈ পূজা কৰি আছে। ভগৱানক ইমানজনে পূজা কৰিলে, তাৰমানে পূজাই হোৱা নাই নেকি? আমাৰ পূজাবিলাক ভগৱান কি সন্তুষ্ট হোৱা নাই? এই পৃথিৱীত ইমান দুখ ভাগি হৈছে, কিয় হৈছে? দিনে দিনে বাঢ়ি আছে। বাদ বিবাদ বাঢ়ি আছে, হাই হুল্লা বাড়ি আছে, দাঙ্গামা হাঙ্গামা বাড়ি আছে, যুদ্ধ বিগ্রহ বাড়ি আছে, অভাব বাড়ি আছে, বেমার বাড়ি আছে। ডাক্তার থাকিলেও বেমার ভাল হওয়া নাই। এটা অলপ চিন্তা কৰিব লাগিব। নিশ্চয় পূজা হোৱা নাই। পূজা হোৱা নাই মানে ৰমেশ একজন মানুহ, ৰমেশৰ 10টা হাতত আঙুলি আছে, ঠেঙত আছে 10টা 20টা আঙুল আছে, নাক আছে, কাণ আছে, চকু আছে, মুখ আছে, মাথা আছে, ঠেং আছে, হাত আছে, শরীরটো আছে। ওই একটা একটা পার্থ পূজা করলে কাম হব নাকি? কোথায় রমেশক পূজা করলেহে রমেশক পূজা করা হব। তেতিয়াই রমেশে হাতো সন্তুষ্ট হব, ঠেঙো সন্তুষ্ট হব, আঙুলো সন্তুষ্ট হব, নাক কাণ চকু যিমান আছে অংগ প্ৰত্যেক চবি সন্তুষ্ট হব। এই একটা পার্থ পূজা করিলে কাম নহব। এইটো যে ভগৱান এক না বহু? এক মানুষেৰে কিমান বহু আছে? হাড়া আছে 206ডাল। আমাৰ শৰীৰত হাড় আছে 206ডাল। আৰু এইবিলাক ওপৰত দেখা অংগ প্ৰত্যংগবিলাক কিমান আছে? এজন মানুহৰ শৰীৰতে কি কি দিছে? ইন্দ্রই 11টা আছে, 11টা ইন্দ্রিয় আছে। এইবিলাক একটা একটা ফার্স্ট পূজা করলে কত কাম আহিব? নাহে। একটা গাছৰ যেনেকে বহু ডাল আছে, শাখা আছে, এই ডাঙৰ ডালতে কিমান সৰু সৰু শাখা ডাল হৈ আছে,
শাখাডালত কিমান সৰু সৰু শাখা ওলাই আছে, তাতে পাত ওলাব, তাতে ফুল ওলাব, তাতে ফল ওলাব, একটা গাছতে। ও 11টা ইন্দ্রিয়, পঞ্চ জ্ঞানেন্দ্রিয়, পঞ্চ কর্মেন্দ্রিয়, মন লয় 11টা, না অহংকার লয় 11টা? মন লৈ মন লয়। এই ইন্দ্ৰিয়বিলাক এটা এটা পূজা কৰিলে কাম হ'ব। গোটেই ৰমেশক পূজা কৰিলে ৰমেশৰ 11টা ইন্দ্ৰিয় পূজা কৰা হ'ব। এই একটা জিনিসটা মারাত্মক। একটা জিনিসৰ আহিব পাৰিলে কাম শেষ আৰু নাই। সাধারণ মানুহ হলেও মানুহ আৰু একজনী। অন্য যিমানে বেদ বেদান্ত গীতা ভাগৱত মহাভাৰত ৰামায়ণ কোৰাণ বাইবেল পঢ়িলেও একো বুজা নাযাব। কিন্তু পৰমহংস বাবাৰ যি সাৰ ভাৱ, সেইটো যদি ধৰিব পাৰিছে বা ধৰি লৈছে, তেনেহ'লে তেওঁৰ কাম হ'ব পাৰে, অন্যথাই নহয়। পৃথিৱীত শান্তি নাই, শান্তি নাই, শান্তি নাই। ইমান মানুহবিলাক জ্ঞানী হৈ মৰিছে, ইমান মানুহবিলাক আচাৰ্য হৈ মৰি গ'ল, ইমান মানুহবিলাক ডাঙৰ ডাঙৰ পুৰোহিত হৈ মৰি গ'ল, ব্ৰাহ্মণ হৈ মৰি গ'ল। কি কাম কৰি গ'ল? এটা তিল সমানো শান্তি হোৱা নাই পৃথিৱীত। অসমীয়াই বাঙালীক ভাল নাপায়, বাঙালীয়ে বড়োক ভাল নাপায়, বড়োৱে সাঁওতাল ৰাভা গাৰোক ভাল নাপায়। এই মানুহৰ স্বভাৱ। বাঙালির আত্মাটা কি? অসমের আত্মাটা কি? বড়োর আত্মাটা কি? সাঁওতাল উৰাওৰ আত্মাটা কি? চিনিব পাৰিছে? চিনিছে কোনোবাই? আজিলৈকে চিনা নাই। চিনিলে তই বাংলাদেশী, ইণ্ডিয়াত থাকিব নোৱাৰিবি, তই পাকিস্তানী, ইয়াৰ জাগা নাই তোমাৰ, যা। তই ফেলেস্তাইনী। কি হৈছে তেনেহ'লে? মানুহবিলাক মানুহ নহয় এইবিলাক। একটা ঈশ্বরের একটা পৃথিবী, একটা পৃথিবীর একটা আত্মা, এই বহু ৰূপ হৈ আছে। এই একত যাব নোৱাৰিলে কাম নাই। জগত শান্তি নহয়, ভাৰত শান্তি নহয়, আসাম শান্তি নহয়। যাই শিলাভূতাৰৰ শান্তি নাই। ঠিক তেনেকুৱা। যিমানদিন এই ধাৰণা, এই উচ্চ নিচ ভাৱ, জ্ঞান অজ্ঞান ভাৱ থাকিব মানুহৰ মাজত, আলাদা আলাদা ভগৱান ভাৱ হৈ থাকিব, সেইদিন পৰ্যন্ত আমি কাকো চিনাচিনি কৰিব নোৱাৰিব। মানুহে কি চিন্তা কৰে? মোৰ চিন্তা এই, পৰমহংসই যি চিন্তা কৰি থৈ গৈছে, পৰমহংসৰ চিন্তাই মোৰ মাথাটোত কামুৰি থাকে। মই সেইটো চিন্তা কৰি থাকোঁ। সেইকাৰণে এক বিনা দ্বিতীয় নাই, ব্ৰহ্মম একম অদ্বিতীয়ম। সৃষ্টিকৰ্তা এজনেই। ব্ৰহ্ম মানে ব্ৰহ্মা, সৃষ্টিকৰ্তা
সৃষ্টিকৰ্তা এজনেই। তেওঁৱেই মানুহ সৃষ্টি কৰিছে, তেওঁৱেই বাঘ ভালুক সৃষ্টি কৰিছে, তেওঁৱেই সাপ বেং সৃষ্টি কৰিছে, তেওঁৱেই গাছ গাছৰা আম কাঠল নাৰিকল বনাইছে, তেওঁৱেই লতা পাতা বনাইছে, তেওঁ ঘাস বন সব বনাইছে, অন্য কোনোই নাই। এই একটোকে চিনিবৰ চেষ্টা নকৰিলে আমি ক'ত একজনক চিনিব পাৰিব? এই একজনকে সকলোৱে চিন্তা কৰিব লাগে। আমি সকলোৱে এক। আমি সকলোৱে এক থাকিলে বাঘৰো ভয় কৰিব নালাগিব, ভালুক দেখিলেও ভয় কৰিব নালাগিব, ইমান হিংস্ৰ জন্তু থাকিলেও ভয় কৰিব নালাগিব। আমি আপোন হৈ থাকিব পাৰিব। আমি এতিয়া আমাৰ ওচৰত সাপ এটা আহিলে, এই সাপ আহিছে মাৰ 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 ক'ব, মাৰি পেলাব। আমি কিমান বিষাক্ত মানুহ বাৰু। মানুহেই শ্ৰেষ্ঠ মানুহ। এই শ্ৰেষ্ঠ মানুহ নিকৃষ্টতম মানুহ হৈছে এতিয়া। কোনো বাছ নাই, কোনো বিচাৰ নাই, কোনটো জ্ঞান কয় কোনটো অজ্ঞান কয় বুজাবুজি নাই, কোনটো বিধান কয় কোনটো অবিধান কয় একটাও নাই। নিজৰ মতে নিজে হাম হায় তুম কোন হায় এইভাবে পৃথিৱীটা চলি আছে। গতিকে এই একটা বাক্য মনত ৰাখিলে হ'ল, পূৰ্ণ পৰব্ৰহ্ম জ্যোতিস্বৰূপ মাতা পিতা গুৰু আত্মা পৰমাত্মা। কোনে? এই যে জ্যোতি, এই জ্যোতিটো নাথাকিলেই সূৰ্য নাই, চন্দ্ৰ নাই, তাৰাগণ নাই। এই জ্যোতিটো নাথাকিলেই কোনো প্ৰাণী নাই পৃথিৱীত। এই জ্যোতিটো নাথাকিলেই লতা পাতা গাছ গাছৰা যিমান আছে নাই। এই জ্যোতিটো নাথাকিলেই কি নাই? বাতাস নাই, আগুন নাই, পানী নাই, চলিব সংসার? এখানে জ্যোতি স্বরূপ মাতা পিতা, জ্যোতি স্বরূপ গুরু, জ্যোতি স্বরূপ আত্মা, জ্যোতি স্বরূপ পরমাত্মা। একে বুঝা ভাগৱত পাঠ হৈছিলে হ্যাঁ কালি এই জাগাতে ভাগৱত পাঠ কৰিছিলে এজনে। হ্যাঁ তাতে আমি কৈছিলো জ্যোতি ব্ৰহ্ম কাক বুলি কয়। ও এই উত্তৰটো দিব নোৱাৰিলে। কেউ পাৰিব নোৱাৰিব, অসম্ভৱ, পাৰাটোও অসম্ভৱ। আমি ইমান দিনে ৰাতি পঢ়ি আছে আমি হ্যাঁ বৈষ্ণৱপন্থী মানুহতো সিহঁতে এইটো ৰাস্তাত নাই। বৈষ্ণৱপন্থী সিহঁতে বৈষ্ণৱ বুলি চিঞৰে। আমি কৈছিলে জগতে বৈষ্ণৱ, ছবি বৈষ্ণৱ, সৃষ্টিকৰ্তা ছবি বৈষ্ণৱ বুলি কৈছিলে। সৃষ্টিকৰ্তা বৈষ্ণৱ, সবকে বৈষ্ণৱ, আত্মাৰূপে পৰব্ৰহ্মৰূপে আত্মাৰূপে বিৰাজমান সবে লগতে। গতিকে জ্যোতি ব্ৰহ্ম কাক বুলি কয় অলপ দেখা কৰিব, নোৱাৰিলে দেখা কৰিব। ক'ত পাৰিব? জ্যোতি নাথাকিলেই সংসাৰে নাই, এইটো ক'লো মই অলপতে। সিহঁতে নেমানে জ্যোতি ব্ৰহ্ম নামানিলে কি হ'ব? তাৰ নিজে সিহঁতে পদ পূজা মূৰ্তি পূজা কৰে। গতিকে মূৰ্তি পূজাতে সিহঁতে ব্যস্ত। তাত ডাক্তাৰৰ ওচৰত যাব দিয়া, ডাক্তাৰৰ ওচৰত যাব দিলে তাৰ উত্তাপটো কিমান আছে, গৰমটো কিমান আছে চাব দিয়া। গৰমটো কাৰ, তাৰপিছত জানিবহি। এই যে আমাৰ শৰীৰৰ 98 ডিগ্ৰী গৰম দি আছে আমাৰ
সৰ্বশৰীৰত 98 ডিগ্ৰী গৰম। 98 ডিগ্ৰীৰ কম হ'লে তাতো মৃত্যু, 98 ডিগ্ৰীৰ ওপৰ হ'লে তাতো মৃত্যু। আৰু জ্যোতিটো চিনা নাই, জ্যোতি মানে গৰম, জ্যোতি মানে পোহৰ, জ্যোতি মানে অগ্নি ব্ৰহ্ম। সেইটো ক'ব জানিলেহে হ'ব, ডাইৰেক্ট ক'লে ক'ত বুজিব সিহঁতে, নুবুজে। ডাইৰেক্ট ক'লে নুবুজিব। নোহোৱাটোকে হোৱা বুলি পূজা কৰা এই মানুহৰ জাত ক'ত ভাল জাত হ'ব? শ্ৰেষ্ঠ জাতটোৱে নিকৃষ্ট জাত হৈ গ'ল এতিয়া আমি মানুহবিলাক। মানে ভাল কাম নাজানো, ভাল জ্ঞান নাই, ভাল বিচাৰ নাই, ভাল খাদ্য নাই। তেনেকৈ চলি আছে এই সমাজখন। তেনেকৈ চলিলে ক'ত হ'ব বাবা? প্ৰত্যেক মানুহে পৰমহংস বাবাৰ কিতাপ অৱশ্যই পঠনীয়, পঢ়ার দরকার। পরমহংস বাবার এই 6খান কিতাপ যদি সার অংশ বুঝি পাইছে, সার অংশ গ্রহণ কৰিব পাৰিছে, তেতিয়া চব চিনিব পাৰিব। তাৰ আগত ক'ত চিনিব পাৰিব? নোৱাৰিব। জ্যোতি চিনিব নোৱাৰা, জ্যোতি ছাড়া কামেই নাই। জ্যোতি নহ'লে দেখোন ভাতেই নহয়, জ্যোতি নহ'লে দেখোন স্কুটি নদৌৰে, জ্যোতি নহ'লে দেখোন বাইক নদৌৰে। জ্যোতি নহ'লে তুমি নিজেও নাবাচে, মৰি যাব। আমাৰ শৰীৰত থকা জুইটো নুমি গ'লেই মৃত্যু। যিমান দিন শৰীৰত অগ্নি থাকিব, সিমান দিন অৰ্থাৎ জ্যোতি থাকিব, সিমান দিন মোৰ জীয়াই থাকিব। আৰু জ্যোতি চিনিব নোৱাৰে, জ্যোতি চিনিব নোৱাৰিলে ভগৱানকে চিনিব পৰা নাই। ভগৱানক চিনিব নোৱাৰিলে দিন ৰাত কীৰ্তন গাই থাকিলে, দিন ৰাত কিবা কিবি কৰি থাকিলে, পূজা কৰি থাকিলে, ওম নমো নমো সাহা, ওম নমো নমো সাহা, যুগ যুগান্তৰ কৰিলেও কাম নাই। সেইকাৰণে ক'ব পৰা যায়, যিমান মানুহ মৰিছে, এই মানুহবিলাক আকৌ আহি আহি জন্ম লৈছে। এই জন্ম লোৱাটো ভাল জন্ম হোৱা নাই, দুৰ্দান্ত জন্ম লৈছে, যাৰ কাৰণে দুৰ্দান্ত বাঢ়ি আছে, বাঢ়ি আছে, বাঢ়ি আছে। এইটো নকৰিবি বুলি কয়, সেইটোৱে বেছি কৰে। এইটো বেয়া কাম, ভাল নহয় ক'লে এইটোৱে ভাল পায় সিহঁতে। দিনে দিনে কিমান বাঢ়িছে হাই হুল্লা। দিনে দিনে কিমান নাৰী ইজ্জত নষ্ট কৰা মোবাইলত ওলাই আছে, এটা দিনৰ বাদ নাই। নাৰী কি তাৰ মাতৃ নহয়? মাতৃৰ সমান দিব নাজানে। মাতৃৰ পৰা জন্ম হৈছোঁ আমি, মাতৃকে সন্মান নকৰোঁ আমি। আৰু ঈশ্বৰক জন্ম দিছে, ঈশ্বৰক কেনেকৈ চিনিব? আমি নিজৰ মাতৃকে চিনিব পৰা নাই। মাতৃক কিমান মৰম কৰিব লাগে, মাতৃক কিমান সন্মান দিব লাগে, মাতৃক কিমান পূজা কৰিব লাগে, মাতৃক কেনেকৈ সন্তুষ্ট ৰাখিব লাগে, এইটোৱেই আমি বুজা নাই। এই মানুহ নৰাধম মানুহ
মাক দেউতাক বুঢ়া হলে গাড়ীত উঠাই নি সৌ দূৰত পেলাই থৈ আহে। এইবিলাক মনুষ্যত্ব। মানুষত্ব না থাকিলে মানুষ হয় নাকি? আমার বকাবকি নাই না দুনিয়া। সাধু সন্ন্যাসী দেখিলে ভয় করে উঠা কোঠা নকয়। যাৰখনে লাই পাই সাধু সন্ন্যাসীবিলাক জেলখানা ভৰ্তি হ'ব লাগিছে। হা, ৰাম ৰহিম ক'ত গ'ল? নিৰ্মল বাবু ক'ত গ'ল? গৈ আছে দেখোন জেলখানাত। ডাঙৰ ডাঙৰ নাম লৈ গুৰু আচাৰ্যৰ নামধাৰী হৈ কিমান অন্যায় কাম কৰি জেলত যাব লগা হৈছে। এইবিলাক জ্ঞান হয়? সমাজ সংস্কাৰ। সেইকাৰণে পৰমহংস বাবাই কৈছে হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, ঋষি, মুনি, মৌলবী, পাদ্রী, পণ্ডিত প্রভৃতি মনুষ্যগণ, আপনারা আপন আপন শুনিছে, আপন আপন নিজৰ নিজৰ মান অপমান, জয় পরাজয় ও সামাজিক স্বার্থ, সামাজিক স্বার্থ। এই বাঙালির এই সমাজ, বড়োর এই সমাজ, অসমিয়ার এই সমাজ। বাঙালি এইটো নাপায়, অসমীয়া এইটো পায়, বড়োৱে এইটো কৰিব নোৱাৰে। এই যে সামাজিক নিয়ম স্বার্থ এক হ'ব লাগিব। যিটো বাঙালিৰ হয় সেইটো অসমীয়াৰ হয়, যিটো অসমীয়াৰ হয় সেইটো বাঙালিৰ হয়, যিটো বাঙালিৰ অসমীয়াৰ হয় সেইটো বড়োসকলৰো হয়। তেনেকুৱা থাকিব লাগিব, নহ'লে চব উল্টা ফাল্টা হৈ পৃথিৱী ধ্বংস হ'ব, হ'বলৈ ধৰিছে এতিয়া। পূৰ্বতে কৈছিল বড়োসকলে মদ খাই সংসাৰ যাত্ৰাত ঠিক নাই সিহঁতৰ। এতিয়া কেৱল বড়োৱে খায়নে মদটো? পাকিস্তানৰ মদের দোকান নাই, বাংলাদেশের মদের দোকান নাই, সারা পৃথিবীতে মদের দোকান। তেনে হৈ পাকিস্তানৰ কোনে খায়? বাংলাদেশের কোনে খায়? এই পাপি দিনে দিনে লিপ্ত হৈ আছে ধ্বংস হবৰ কাৰণে পৃথিৱীটা। গতিকে বাবা অলপ ভালকৈ চিন্তা কৰে কথাবিলাক প্ৰচাৰ কৰিব, যেনেকৈ সত্যতাটো আহিব পাৰে বা আহিব, সেইটোলৈ তীক্ষ্ণ দৃষ্টি ৰাখিয়া সত্য প্ৰচাৰে কাম কৰিব বাবা। এইটো সকলোৰে কৰিবলগীয়া কাম। মই আজিকালি মই সেইকাৰণে আজিকালি নৰম নকওঁ, মই অলপ দাবী দি ধমকি দি কওঁ, মই দাবী ধমকি দি কওঁ মই এতিয়া মাজে মাজে। মানে বুজা ৰাগ হৈছে নেকি ৰে বুঢ়া, তাক ক'ব এনেকুৱা নহয়। সংসাৰত দেখিয়ে মানে একেবাৰে বিতৃষ্ণা লাগি গৈছে। বেয়া পোৱাটোৰ লগত কোনো নাই, সত্যতা থাকিলেই হ'ল। সত্যতা থাকিবই লাগিব। সত্য প্ৰকাশ কাৰণে ৰাগো কৰিব লাগিব, বেয়া পোৱাটো গ্ৰহণ কৰিব লাগিব, চব বস্তুৱে সহ্য কৰিব পাৰিব লাগিব, তেতিয়াই সত্যতা প্ৰকাশ পাব। তাৰ আকৌ সত্য নহয়। ভয় কৰিলে, লাজ কৰিলে
কিবা এটা হ'ব নেকি এই অনুমান কৰিলে তাহলে সত্য বহু দূরে থাকিয়া যাব আর মিথ্যায় মিথ্যা জমা হব সংসার অশান্তি বকরিব ব্ৰহ্ম পৰমাত্মাৰ আলোচনা কৰিলে সিহঁতে মনত ভাবে ৰমেশটো বেছি পঢ়ি কৰিব লাগে। এইটো কিয় চিন্তা কৰিব লাগে সিহঁতে ভাবিব তাতে কি আছে সিহঁতে ভাবিলেও চিন্তা কৰিব নালাগে ভয় কৰিব নালাগে সত্য সত্য কৰি থাকিব এই আৰু কি মই অকলে কিমান কি জেদ কৰি আছো মই অকলে মনে যি নকওক মনে যি নাভাবক যি নকৰক মই কোনো কিবা নকৰোঁ মই ক'ব লাগে কমেই কৰিব লাগে কৰিমেই নহ'লেতো এই সংস্কাৰ এইরকমে থাকি যাব বেয়াই চলি থাকিব হিন্দুও এরকম মুসলমানও এরকম খ্রিস্টানও এরকম খালি নিজের মানবতা নাই ধর্মহে আছে এইটোৱেতো আচল ঘটনা। উম। মানৱতা নাই, মনৰ অন্তৰত সৎ ভাৱনা নাই, গতিকে ভাৱনা নাই, সত্য বস্তু কি বস্তু চিনিবলৈ মন নকৰে। সেই গতিকে কি কৰা যাব, এনেকৈ জীৱনটো যাব। এনেকৈ জীৱন যাব মানে বকি শেষ কৰি যাম আৰু জীৱনটো কি কৰিব কোনোবাই লৈ ল'ব নলয় নাই কিন্তু বকিবই লাগিব কথাটোতো এইটোৱে বাবা, বকি জীৱনটো যাব। তথাপি পৰব্ৰহ্মই মৰম কৰিব মোৰ হৈ জেদ কৰি আহিছে পৃথিৱীত এই মানুহজন ক'ব ৰাস্তাত ধৰাই দিব লাগিব না এই ধৰাবৰ কাৰণে চেষ্টা কৰিব লাগে নধৰিলে তাত দোষ বাবাৰ দোষ নাই বাবা যে রাস্তা দেখুৱাই দিছে লোৱা নাই তাতে বাবার কোনো দোষ নাই তারই দোষ নিজরে এই আর কি গতিকে সত্য কথা ভালে হওক বা ভালে পাওক বা বেয়াই পাওক সত্যই থাকিব আৰু সত্য প্ৰচাৰেই কৰিব লাগিব যাতে পৰব্ৰহ্মৰ ওচৰত জ্যোতিস্বৰূপৰ ওচৰত কোনো প্ৰকাৰ দোষের কাম কৰি জীবন শেষ নহয় তাহলে লক্ষ্য রাখিব লাগিব নতুবা সত্যৰ কোনো প্ৰয়োজন নাথাকিব না পৃথিৱীত এতিয়া মিথ্যাৰহে প্ৰয়োজন হৈছে সত্যৰ প্ৰয়োজন নাই মিথ্যা ক'লেহে এক মুঠা খাবলৈ পোৱা যায় সত্য থাকিলে এই এক মুঠাও খাব নোৱাৰিব এই ব্যৱস্থা চলিছে এতিয়া কেনেকৈ ঠগাই বৰাই এটা নোহোৱা বস্তুকে নোহোৱা কৰি বিক্ৰী কৰিব যেমন মোবাইলত কি দেখা নাই এটা ওই জলকীয়া একটা লম্বা জলকীয়া ইঞ্জেকশন দিলে ভোট জলকীয়া হ'ব আর এই সাধারণ জলকীয়ার দাম নাই ভোট জলকীয়ার দাম কেজি 500 তাহলে লাভ নহল বেশি এই হচ্ছে অসৎ ব্যাপার অসৎ করিলে বেশি পোৱা যায় এক হাত বেশি খাব পৰা যায় কিন্তু সত্য থাকিলে এক হাত শুকাবও লাগিব কিংবা 2 হাত শুকাব লাগিব কি ঠিক আছে
তেনেকুৱা বাবা সেইখন সংসাৰ। সেইকাৰণে কৈছে যে মুক্তি বিচাৰে মুক্তি হ'লে আৰু জন্ম ল'ব নালাগিব। কেনেকৈ? আমাৰ শৰীৰটো পৃথিৱী মাটি, এই মাটিতে মিশি যাব। আমাৰ ৰক্ত পানীৰ পৰা হৈছে, ৰসৰ পৰা হৈছে, ৰসত যাব। আমাৰ শৰীৰ যেতিয়া গৰম আছে, গৰমৰ লগত মিলি যাব। আমাৰ যিটো শ্বাস প্ৰশ্বাস প্ৰাণবায়ু আছে, বায়ুৰ লগত মিলি যাব। আমাৰ যিটো চব ছিদ্ৰ আছে, কাণের ছিদ্রা, নাকের ছিদ্রা, চকুর ছিদ্রা, মুখের ছিদ্রা, পেশাবের ছিদ্রা, পায়খানার ছিদ্রা, এই ছিদ্রবিলাক ছিদ্র আকাশ, তাৰমানে কিছু নাই ইয়াত ফাঁকা। এই ফাঁকাৰ লগত মিলি যাব, এই আকাশ মাৰ্গৰ লগত মিলি যাব। আমাৰ যিটো মন হয় নহয় চিন্তা কৰি থকা যিটো মন, এই মনটো চন্দ্ৰমা ৰূপী মন কৈছে পৰমহংস বাবাই, আমি চন্দ্ৰমা বুলি জানো, এই চন্দ্ৰমাৰ লগত মিলি যাব। তাৰপিছত যিটো আমাৰ চৈতন্য বুলি কয়, যিটো আমাৰ প্ৰাণ বুলি কয়, জীৱন্ত বুলি কয়, এই জীৱনটোৱে হৈছে সূৰ্যনাৰায়ণ। সূৰ্যনাৰায়ণ যিমান দিন থাকিব পৃথিৱী থাকিব, যিমান দিন থাকিব জীৱ জন্তু থাকিব, গাছ গাছা লতা পতা ঘাস বন চব থাকিব, নদী নালা পানী অগ্নি য'তো আছে চব থাকিব। এইবিলাক নিজে নিজে তত্ত্বত গৈ থাকিব, গৈ ৰেষ্ট ল'ব আৰু তাত জন্ম নহ'ব। আমাৰ আত্মাই এই সূৰ্যনাৰায়ণ অঞ্চললৈকে যাব নোৱাৰে, তাৰ কাৰণে সোনকালে জন্ম হয়। সোনকালে জন্ম হয়। ইমান জনসংখ্যা হ'ল পৃথিৱীত, 800 কোটি হ'ল। আত্মা যদি সবার লগত মিলি যায় তেনেহলে ব্রাহ্মণে কি শ্রাদ্ধ কৰিব? শ্ৰাদ্ধ নাই, পৰমহংস বাবাই কোৱা নাই না শ্ৰাদ্ধ দিব লাগে বুলি। নাই, মইতো চব উঠাই দিছোঁ এইবিলাক ইচ্ছা, চব উঠাই দিছোঁ মই। মোৰ লগত যি থাকিব পৰমহংসৰ চিত্ৰত হৈ, নতুন ঘৰৰ যোগ্য নাই, নতুন গাড়ির যোগ্য নাই, নতুন মানুষের যোগ্য নাই। যোগ্য একটাই আছে, দৈনিক যজ্ঞ করে করে যজ্ঞ। এতিয়া ব্ৰাহ্মণে যদি আহি মানে শ্ৰাদ্ধ ক্ৰিয়া নকৰে তেনেহলে সমাজত নল'ব। তাৰপিছত আপোনাৰ এই কি কয় জানে ব্ৰাহ্মণৰ গোদান গৰুদান নকৰিলেও আত্মহত্যা নহ'ব। সেই গতিকে এইবোৰ এইবিলাক সব ভোজবাজি, ঠকবাজি, সব ঠকবাজি। ব্ৰাহ্মণৰ এই কামবিলাক সব ঠকবাজি। যজ্ঞ কৰিব, এই তামোল গাছটো মোৰ কাৰণে দান থাকিব, এই নাৰিকল গাছটো মোৰ কাৰণে দান থাকিব, যেতিয়ালৈকে নাভাঙে তেতিয়ালৈকে মোৰ। এইবিলাক কি? এইবিলাক ক'ৰবাত শাস্ত্ৰ আছে লিখা? গৰু দিব লাগে, কিবা এটা দিব লাগে, ক'ত আছে এইটো? নাই। এইবিলাক নিজে বনোৱা, এইবিলাক হৈছে সামাজিক, এইবিলাক সামাজিক স্বাৰ্থ। এই সামাজিক স্বাৰ্থবিলাক চেছ কৰিব লাগে। সেইকাৰণে যিমান পায় সিমানেই বাঢ়ি থাকে। কি লাভটো আছে? একজন বোৱাৰী আনিলে লাখ লাখ টাকা খৰচ করে, মানুষ খাবার নাই, এই লাখ লাখ একটা বোৱাৰীৰ কাৰণে সোণাই গহনে, এই 1 কোটি গ'ল। কি লাভটো আছে? এই যে সামাজিক সংস্কাৰ, এইবিলাক চেছ কৰিব লাগে। এইবিলাক চেছ কৰিলে আমি সমান হৈ যাম। গরিব হলে অকলে গরিব হব, ধনী হলে অকলে ধনী হব, মধ্যবিত্ত হলে মধ্যবিত্ত হব, অকলে সমান হৈ যাব।
এইটোৱে বিচাৰিছে ভগৱানে, অৰ্থাৎ ঈশ্বৰে পৰব্ৰহ্মই জ্যোতিস্বৰূপে। সেইটো আমি নাজানো, মূল বস্তুত নাই আমি। কেনেকৈ মানুহ হ'ব আমি, কেনেকৈ মনুষ্যত্ব থাকিব? মনুষ্যত্বহীন মনুষ্য। এজন অফিচাৰে প্ৰজাৰ মংগলৰ কাৰণে অফিচাৰ হৈছে। ৰাকেশ পাল দেখোন জানে চিলাপথাৰে, ৰাকেশ পাল তাত চাকৰি আছে জানো এতিয়া? একজন অফিচাৰ লওঁতে কিমান লাখ টকা লৈ লৈ অফিচাৰ বনাইছে সি। ধৰা পাইছে, এতিয়া চাকৰি চেছ। মাষ্টাৰ নহয়, IPSৰ অফিচাৰ। অফিচাৰ বনোৱা অফিচাৰ আছিল। লগ আৰু ক'ত হ'ব? সিহঁত ডাঙৰ মানুহ, আমাক দেখিব নেকি সিহঁতে? এতিয়াতো ছোট মানুহ হৈ গৈছে, আমাৰ নিচিনাই হৈছে, কুকুৰৰ নিচিনাই হৈছে। সেইকাৰণে কৈছে না, এই যে ডাঙৰ ডাঙৰ মানুহবিলাক আছে, যেতিয়া কৰ্ম শেষ হ'ব, কৰ্মচাৰা হ'ব, তখন কুকুৰে ভোক নকৰে তাৰ ওচৰত। এনে কোৱা নাই মানুহ। এতিয়া তাক কোনে চিনিব? তাক নিজৰ পৰিবাৰ সকলেহে চিনিব। ঠিক তেনেকুৱা। সেইকাৰণে মনুষ্যত্বহীন কৰ্ম কেতিয়াও কৰিব নালাগে। আমি কি ধনী, কি গৰীব, কি জ্ঞানী, কি অজ্ঞানী, মানুহ মনুষ্যত্ব সকলোৰে আছে, অজ্ঞানৰো আছে, জ্ঞানীৰো আছে, মূৰ্খৰো আছে, পণ্ডিতৰো আছে। চিন্তা চৰ্চা, ডাঙৰ চিন্তা কৰিলে ডাঙৰ চিন্তা আহে, সৰু চিন্তা কৰিলে সৰু চিন্তা আহে। এইবিলাকৰ কাৰণে পৰমহংসৰ জন্ম হৈছে লাষ্ট অৱতাৰ, যাৰ কাৰণে যোগ দিলে মুছলমানো দিব পাৰে। হিন্দুসকলে আহিব নিদিয়ে মুছলমানক। আমি পূজা দিছোঁ, মুছলমান মানুহ নাহিব ইফালে, খ্ৰীষ্টান মানুহ নাহিব ইফালে। এইফালেও হৈছে মুছলমানৰো নিয়ম বান্ধি দিছে, সাৱধান, হিন্দুৰ ঘৰত ভাত নাখাবি, হিন্দুৰ পূজাত যোগ নিদিবি। ঠিক তেনেকৈ খ্ৰীষ্টানৰো আছে। এইবিলাক নিয়ম নেকি? এইবিলাক নিজে নিজে বনোৱা। মেলা দেৱাইছোঁ মই মেলা দেৱাইছোঁ। হাওৰাটো দিয়াইছোঁ মুছলিমৰ লগতে, আৰু এই গোসাইগাঁৱতো দিয়াইছোঁ মই মুছলিম। তাতো 3-4জনমান আছিল। তাৰপিছত এই যে মোৰ ওচৰত কিবা আছে একটা আঞ্চলিক, তাতো মাতি নিছে মোক, মুছলমানে যোগ দিছে। তাৰপিছত এজন হেডমাষ্টাৰ আছিল তামোলপুৰত, মুছলমান। ঈশ্বৰৰ নামত, খোদাৰ নামত, আল্লাহৰ নামত
বহুত তর্ক বিতর্ক করার পাশে সিংহসভা এইটো আর কি তাতে বহুত মানে আক্রমণ করেছে মই মুন্সীকে দিৱাইছোঁ মই মুন্সী মুন্সী ভাল আপুনি দিব না নাদিব যদি ৰাইজে দি যদি একো হোৱা নাই কিয় দিয়া নাযাব তুমি আকবৰৰ নাম শুনা নাই ভাৰতৰ সম্ৰাট আকবৰে কিমান যজ্ঞ কৰিছিল দিনে ৰাতিয়ে তুমি কৰা নাই কিয় তুমি যদি মুছলমান হৈ মুছলমানক আল্লাহক মাতি মাতি যদি ডাঙৰ মানুহ হয় কিয় হ'ব পৰা নাই তে আকবৰে যজ্ঞ দি পৃথিৱীৰ সম্ৰাট হৈ গৈছে কিয় হ'ল এই যজ্ঞ দিয়াৰ কাৰণে এইটো বুজা নাই তুমি তোমাক যদি যজ্ঞ কৰিব দিয়ে মৌলানা মৌলবী মুন্সীহঁতে তেনেহ'লে কি হ'ব তুমি সকলোৱে ডাঙৰ মানুহ হৈ যাব জ্ঞানী মানুহ হৈ যাব বুজা মানুহ হৈ যাব এই ভয়তে এই যোগ কৰ্ম কৰিব দিয়া নাই তহঁতক তেতিয়া যোগটো আমাৰো আছে এইকাৰণে আমাক কৰিব দিয়া নাই নহ'লেতো আমিও কৰিব পাৰোঁ এইকাৰণেই বন্ধ কৰিছে আমাক না এই আৰু কি বুজা নাই না ইহঁতে মই বুজাই দিলোঁ তেতিয়া হয় 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 এই আৰু কি আপুনি একজন পীৰ মানুহ আপুনি পীৰ মুছলমানহঁতে কাক পীৰ কয় এই পীৰ বনাইছে মোক ঠিক তেনেকুৱা তাতে মুছলমানে বাহিৰত বহি আছিল মই এজন মানুহ ক'লোঁ এই বাবা যাচোন যায় এই মানুহটোক মাতি আনা বোলে এইটো আমাৰ মানুহ নহয় এই কি মানুহ এইটো মানুহ নহয় কি মানুহ কি জিনিস মুছলমান মুছলমানটা মানুহ নহয় নেকি বুলি কৈছোঁ মই যাচোন যা মাতি আনিবি বোলে বাবাই মাতিছে আপোনাৰ তাৰ ওচৰত যাবলৈ আপুনি যাব পাৰিব নেকি ৰাইজে যদি ক'লে থিয় হৈছে মই কি থিয় হ'ব কিয় যাব নোৱাৰিম মই যাম বোলে আহি পেলাই যোগ দিছে সুন্দৰকৈ সেই মানুহজনেই পিছত গৈ বাবা মই এটা প্ৰশ্ন কওঁ বুলি ভাবি আছোঁ সময় হ'বনে বুলি কৈছে বাবা ৰ'ব অলপমান 5 মিনিটমান এই মই লেকচাৰটো শেষ কৰিম তাৰপিছত কি প্ৰশ্ন আছে ক'ব পাৰিব বোলে আচ্ছা তাৰপিছত লেকচাৰটো শেষ কৰাৰ পাছত বাবা আপোনাৰ কি আপত্তি আছে কি প্ৰশ্ন আছে কওকচোন এতিয়া কৈছে হিন্দুসকলে গৰু মাংস খায় না নাখায় কি উত্তৰ দিব ৰমেশ কি উত্তৰ দিব হিন্দুসকলে গৰু মাংস খায় না নাখায় উত্তৰ কি হ'ব মই ক'লোঁ খায় বৰ্তমানে সমাজে বন্ধ কৰিছে সেইকাৰণে নাখায় আগতে খাইছিল এতিয়া দিনত হিন্দু নাছিল মুছলিম নাছিল খ্ৰীষ্টান নাছিল এশ ধৰ্মই নাছিল একমাত্ৰ বৈদিক ধৰ্ম আছিল বৈদিক ধৰ্মত এইটো খাব পাৰে এইটো খাব নোৱাৰে এইটো কিবা কৰে এইটো নকৰে এইবিলাক একো নাছিল তাত কোনো সেই সময়ত কোনো খাদ্যৰ অভাৱ নাছিল যাৰ কাৰণে মাছ মাংস বিচাৰিব লগা নহয় খোৱা খাদ্যই বহুত আছে এতিয়া ধৰি লওঁ কিমান দিন খালি দালি খাই থাকিব মনত পৰিব মাছ খাম নেকি ৰৌ মাছ এইবাৰ ডাঙৰ খাচী আনিম নেকি এইবিলাক মনত পৰি এইবিলাক খোৱাৰ অভ্যাস হৈছে কিন্তু তেতিয়াৰ দিনত মাছ মাংস এইবিলাক খোৱা নাছিল আৰু খাইছিল যদিও জীৱ ৰক্ষাৰ জন্য জীৱনটো ৰক্ষাৰ কাৰণে কোনো
এটা স্থানত যাব লগা হ'লে গ'লে তাত যদি ভোগ লাগে, এই স্থানৰ মানুহ বা পৰিয়ালৰ যদি খাদ্য বেলেগ ধৰণে নহয়, তথাপিও খাই আহিব পৰা পাৰ্মিশ্যন আছিল। বাধ্যত খুৱাইছে, তইতো নোখোৱা। সেইকাৰণে পৰমহংস বাবাই কৈছে, বাবা নিৰামিষ খাও কি আমিষ খাও? বাবা বলছে আমি নিরামিষই খাই, তবে আপনার যাহা ইচ্ছা যাহা খুশি তাহা দিতে পারো। ঠিক আছে, এই ধরনের আছে। ঘৰত ৰান্ধা বাঢ়া কৰিছে গৰুৰ মাংস, আৰু মই হিন্দু মানুহ, মই কেনেকৈ খাম তাৰ ঘৰত? এই চিন্তাটা হ'ল হয়, কিন্তু সেইদিনৰ সেই চিন্তাটা নাছিল। ভোগ লাগিছে, খাব দিছে, খাইছোঁ, কি দিছে কি দিয়া নাই মোৰ তাৰে লক্ষ্য নাই। মই নিৰামিষ খাওঁ বুলি কৈছে, নিৰামিষ দিছে খাইছোঁ। তাত যদি নিৰামিষৰ লগতে গৰু মাংসৰ যদি ঝোলটোও দিয়ে দালিৰ লগত মিছল কৰি কিবা কিবি হওক বুলি, সি নাখাব নেকি? খাব, জীৱনটো ৰক্ষাৰ কাৰণে। এইটোহে কৈছে। ঠিক তেনেকুৱা বাবা, চব সেই সাৰাংশটা ল'ব লাগে। সাৰাংশটা বুজিব পাৰিলে কোনো ভয় নাই, চিন্তাও নাই। যিটোকে ইচ্ছা সেইটোৱে ক'ব পাৰিব, যিটোকে ইচ্ছা সেইটোৱে কৰিব পাৰিব, দেখুৱাব পাৰিব। ঠিক তেনেকুৱা। আচ্ছা বাবা, বেলা হ'ল, মই অলপ বেলেগ ঠাইত যাম, গতিকে আজি ইমানতে ইতি কৰিম বাবা না। ওম ওম ইতি ওম, ওম ইতি ওম বাবা ওম।